নমস্কাৰ সকলোকে আমাৰ এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত কোৱেশ্চন সমলৈ আহিছো ৰাজধানী আৰু মুদ্ৰা ইয়াৰ ওপৰত আপোনালোকে কোৱেশ্চন পৰীক্ষাত 100% পাবই ইয়াৰ ওপৰত আপোনালোকে তিনটা বা চাৰিটা কোৱেশ্চন 100% পাবই গতিকে আজিৰ ভিডিঅ'টো সকলোৰে বাবে অতি ইম্পৰ্টেন্ট হয় গতিকে সকলোৱে শেষলৈকে চাব আৰু ৰাজধানী আৰু মুদ্ৰাৰ ইকুৱেশ্যনসমূহ একেবাৰে পাই থাকে কিছুমানৰ আমনি লাগিব পাৰে বলে একেবাৰে কিমান চাই থাকিম কিন্তু ইম্পৰ্টেন্ট হয় দেৰিলৈকে চাব বুলি আশা থাকিল তেন্তে যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে পশ্চিমবংগৰ ৰাজধানী চহৰ কি পশ্চিমবংগৰ ৰাজধানী চহৰ কি সুধিছে ইয়াত দিছে কলকাতা কোহিমা আগৰতলা হায়দৰাবাদ ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কলকাতা কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী চহৰ এতিয়া এসো তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটো সুধিছে আৰ্জেন্টিনাৰ মুদ্ৰাৰ নাম কি এই কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে বহুত দিন তোমালোকৰ বাবে কুৱেশ্যন একো দিয়া নাই তোমালোকে ইয়াৰ উত্তৰটো কি হয় জনাবা আৰ্জেন্টিনাৰ মুদ্ৰাৰ নাম কি ইয়াত অপচনত দিছে ডলাৰ ইউৰো পেসো ৰুপিয়া এই অপচন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় তোমালোক সকলোৱে কমেন্ট কৰি জনাবা এনেকৈ দিবা 2 নম্বৰ কুৱেশ্যনটো উত্তৰ ধৰিছো অপচন এ এনেকৈ দি দিবা সকলোৱে কমেন্ট কৰিবা ভুল হলে শুদ্ধ হলে সকলোৱে কমেন্ট কৰিবা বুলি আশা থাকিল আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনলৈ আহিছো 3 নম্বৰ কুৱেশ্যনটো সুধিছে আফগানিস্তানৰ ৰাজধানী চহৰ কি আফগানিস্তানৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কাবুল কাবুল হৈছে আফগানিস্তানৰ ৰাজধানী চহৰ আৰু আফগানিস্তানৰ মুদ্ৰা কি সকলোৱে মনত ৰাখিবা আফগানী আফগানী হৈছে আফগানিস্তানৰ মুদ্ৰাৰ নাম আৰু আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল আমি তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ 4 নম্বৰ কুৱেশ্যনটো সুধিছে আয়াৰলেণ্ডৰ ৰাজধানী চহৰ কি আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ কোনটো শুদ্ধ হয় ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ডাবলিন ডাবলিন হৈছে আয়াৰলেণ্ডৰ ৰাজধানী চহৰ সকলোৱে লিখি যাব পাৰিলে এই ইম্পৰ্টেন্ট যিবোৰ হয় হেবু আমি লৈ আহিছো তাৰ পিছত আহিছো 5 নম্বৰ কুৱেশ্যনলৈ 5 নম্বৰ কুৱেশ্যন সুধিছে ইজৰাইলৰ মুদ্ৰাৰ নাম কি ইজৰাইলৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সেকেল সেকেল হৈছে ইজৰাইলৰ মুদ্ৰাৰ নাম আৰু ইজৰাইলৰ ৰাজধানী হৈছে জেৰুজালেম সকলোৱে মনত ৰাখিবা ৰাজধানী আৰু মুদ্ৰা দুইটা একেলগে সকলোকে বাবে লৈ আহিছো সকলোৱে মনত ৰাখি যাবা তাৰ পিছত আহিছো আমি ইজিপ্তৰ ওপৰত ইজিপ্তৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কায়ৰো কায়ৰো হৈছে ইজিপ্তৰ ৰাজধানী চহৰ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাই 7 নম্বৰ কুৱেশ্যনলৈ 7 নম্বৰ কুৱেশ্যনটো সুধিছে ইটালীৰ ৰাজধানী চহৰখনৰ নাম কি ইটালীৰ ৰাজধানী চহৰখনৰ নাম কি দিছে ইয়াত দিছে ৰোম জাকাৰ্টা কায়ৰো ডাবলিন এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰোম ৰোম হৈছে ইটালীৰ ৰাজধানী চহৰ সকলোৱে মনত ৰাখিবা আৰু ইটালীৰ মুদ্ৰাৰ নাম কি সকলোৱে মনত ৰাখিবা ইউৰো ইউৰো হৈছে ইটালীৰ মুদ্ৰা আৰু ইটালীৰ ৰাজধানী হৈছে ৰোম আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যন সুধিছে ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰখনৰ নাম কি ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জাকাৰ্টা জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰখনৰ নাম আৰু ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ নাম কি সকলোৱে মনত ৰাখিবা ৰুপিয়া ৰুপিয়া হৈছে ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ নাম আৰু ৰাজধানী হৈছে ইণ্ডোনেছিয়াৰ জাকাৰ্টা আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ আহিছো 9 নম্বৰ কুৱেশ্যন সুধিছে ইৰাণৰ ৰাজধানী চহৰখনৰ নাম কি আমি ইৰাণৰ ওপৰত আহিছো ইৰাণৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি তেহৰান তেহৰান হৈছে ইৰাণৰ ৰাজধানী চহৰখনৰ নাম আৰু ইৰাণৰ মুদ্ৰা কি সকলোৱে মনত ৰাখিবা ৰিয়াল ৰিয়াল হৈছে যি ইৰাণৰ মুদ্ৰাৰ নাম আৰু ইৰাণৰ ৰাজধানী হৈছে তেহৰান আমি তাৰ পিছত আজি 10 নম্বৰ কুৱেশ্যনলৈ আহিছো 10 নম্বৰ কুৱেশ্যন সুধিছে কিউবাৰ মুদ্ৰাৰ নাম কি কিউবাৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনত দিছে ইউৰো পেসো ইয়েন টাকা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি
পেছু পেছু হৈছে কিউবাৰ মুদ্ৰাৰ নাম আৰু কিউবাৰ ৰাজধানী কি সকলে মনত ৰাখিবা হাভানা হাভানা হৈছে কিউবাৰ ৰাজধানীৰ নাম আৰু কিউবাৰ মুদ্ৰাৰ নাম হৈছে পেছু সকলোৱে লিখি ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যনটো সুধিছে গ্ৰীচৰ মুদ্ৰাৰ নাম কি গ্ৰীচৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ইউৰো ইউৰো হৈছে গ্ৰীচৰ মুদ্ৰাৰ নাম ইউৰো আৰু পেছু এই দুটা বহুত দেশৰ মুদ্ৰাৰ নাম হয় মনত ৰাখিবা সকলে আৰু গ্ৰীচৰ আমি ৰাজধানী কি সকলে মনত ৰাখিবা থবা এথেন্স এথেন্স হৈছে গ্ৰীচৰ ৰাজধানীৰ নাম আৰু গ্ৰীচৰ মুদ্ৰাৰ নাম হৈছে ইউৰো সকলে মনত ৰাখিবা যেটো কোৱেশ্যন মো ইয়া লিখাসমূহ মোবাইলৰ যোগেদি লিখা পেনে গতিকে অলপ আখৰবোৰ খেলিমেলি হৈছে সকলে ভালদৰে লিখি লবা বহিত আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্যনলৈ যাওঁ 12 নম্বৰ কোৱেশ্যন সুধিছে চীনৰ মুদ্ৰাৰ নাম কি চীনৰ মুদ্ৰাৰ নাম কি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি ক'ব লাগে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ইয়েন ইয়েন হৈছে চীনৰ মুদ্ৰাৰ নাম আৰু চীনৰ যদি আমি ৰাজধানী চাওঁ চীনৰ ৰাজধানী হৈছে বেইজিং বেইজিং হৈছে চীনৰ ৰাজধানী আৰু চীনৰ মুদ্ৰা হৈছে ইয়েন সকলে লিখি লবা তাৰ পিছত আমি 13 নম্বৰ কোৱেশ্যনলৈ আহিছো 13 নম্বৰ কোৱেশ্যন সুধিছে সুদানৰ ৰাজধানী চহৰ কি সুদানৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ দিছে টকিঅ খাৰ্টুম হাৰাৰে টাইপে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি খাৰ্টুম খাৰ্টুম হৈছে সুদানৰ ৰাজধানী চহৰ আৰু সুদানৰ যি মুদ্ৰা এই মুদ্ৰাৰ নাম হৈছে দিনাৰ দিনাৰ হৈছে মুদ্ৰাৰ নাম আৰু খাৰ্টুম হৈছে ৰাজধানী চহৰখনৰ নাম আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্যনলৈ আহিছো 14 নম্বৰ কোৱেশ্যন সুধিছে জাপানৰ ৰাজধানী চহৰ কি জাপানৰ ৰাজধানী চহৰখনৰ কি সুধিছে নাম ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ টকিঅ টকিঅ হৈছে জাপানৰ ৰাজধানী চহৰখনৰ নাম আৰু যদি জাপানৰ মুদ্ৰাৰ নাম চাওঁ তেতিয়া হ'ব ই হ'ব ইয়েন ইয়েন হৈছে মুদ্ৰাৰ নাম আৰু ৰাজধানী চহৰখনৰ নাম হৈছে টকিঅ আমি তাৰ পিছত আজি 15 নম্বৰ কোৱেশ্যনলৈ আহিছো 15 নম্বৰ কোৱেশ্যন সুধিছে জাৰ্মানীৰ মুদ্ৰাৰ নাম কি জাৰ্মানীৰ মুদ্ৰাৰ নাম কি সুধিছে জাৰ্মানীৰ মুদ্ৰাৰ নাম হৈছে অপচন এ ইউৰো ইউৰো হৈছে জাৰ্মানীৰ মুদ্ৰাৰ নাম আৰু জাৰ্মানীৰ যদি ৰাজধানী চাওঁ আমি জাৰ্মানীৰ ৰাজধানী হৈছে বাৰ্লিন বাৰ্লিন হৈছে জাৰ্মানীৰ ৰাজধানী আৰু জাৰ্মানীৰ মুদ্ৰা হৈছে ইউৰো তোমালোকে যদি এই কোৱেশ্যনসমূহ পাব বিচাৰে তেন্তে ডেসক্ৰিপচনতে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দিয়া আছে তাত সকলোৱে গৈ টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ লবা আমি তাতে পিডিএফ সমূহ প্ৰভাইড কৰোঁ আৰু যদি ফেসবুকতো দিওঁ কোৱেশ্যনসমূহ আৰু সদায় ফেসবুকত কোৱেশ্যন তেনেদৰে দি থাকোঁ সকলোৱে উত্তৰ দিব পৰাকৈ প্ৰেক্টিছ হ'ব গতিকে সকলোৱে ফেসবুকত জয়েন হৈ লবা পেজখন ফলো কৰি লবা গতিকে ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্যনলৈ আহিছো 16 নম্বৰ কোৱেশ্যন দিছে জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি এটো যোৱাবাৰ আহিছে এডিআৰই পৰীক্ষাত জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি আহিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি হাৰাৰে হাৰাৰে হৈছে জিম্বাবুৱেৰ ৰাজধানী চহৰ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ আহিছো 17 নম্বৰ কোৱেশ্যনলৈ 17 নম্বৰ কোৱেশ্যন দিছে টাইৱানৰ ৰাজধানী চহৰখনৰ নাম কি টাইৱানৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াত দিছে টকিঅ টাইপে হাৰাৰে ঢাকা ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি টাইপে টাইপে হৈছে টাইৱানৰ ৰাজধানী চহৰ সকলোৱে মনত ৰাখি যাবা আমি আহিছো তাৰ পিছত 18 নম্বৰ কোৱেশ্যনলৈ 18 নম্বৰ কোৱেশ্যন সুধিছে তুৰস্কৰ মুদ্ৰাৰ নাম কি তুৰস্কৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ লিৰা লিৰা হৈছে তুৰস্কৰ মুদ্ৰাৰ নাম আৰু যদি তুৰস্কৰ ৰাজধানী চাওঁ তুৰস্কৰ ৰাজধানী হৈছে আংকাৰা আংকাৰা হৈছে তুৰস্কৰ ৰাজধানী আৰু মুদ্ৰা হৈছে লিৰা তোমালোকে একেবোৰ কোৱেশ্যনকে পাই আছে হয়তো আমনি লাগিব পাৰে কিন্তু উপায় নাই ইয়াৰ পৰা তোমালোকৰ তিনিটা বা চাৰিটা কোৱেশ্যন অহাটো খাটাং গতিকে সকলোৱে
অলপ কষ্ট কৰি হলেও শেষলৈকে ভিডিওটো চাব আৰু পাৰিলে সকলোৱে লিখি যাব আমি তাৰ পিছত 19 নম্বৰ কোৱেশ্চনলৈ আহিছো 19 নম্বৰ কোৱেশ্চন সুধিছে থাইলেণ্ডৰ মুদ্ৰাৰ নাম কি আমি থাইলেণ্ডৰ মুদ্ৰাৰ ওপৰত কোৱেশ্চনটো লৈ আহিছো ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বাট বাট হৈছে যি থাইলেণ্ডৰ মুদ্ৰাৰ নাম গতিকে থাইলেণ্ডৰ যদি আমি ৰাজধানী চাও থাইলেণ্ডৰ ৰাজধানী সকলোৱে জানে চাগে বেংকক হৈছে ৰাজধানীৰ নাম আৰু বাট হৈছে মুদ্ৰাৰ নাম আমি তাৰ পিছত আজি 20 নম্বৰ কোৱেশ্চনলৈ আহিছো 20 নম্বৰ কোৱেশ্চন সুধিছে দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ আৰু অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অন হৈছে দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম আৰু দক্ষিণ কোৰিয়াৰ যদি ৰাজধানী হ'ব সিউল হৈছে দক্ষিণ কোৰিয়াৰ ৰাজধানী আৰু মুদ্ৰা হৈছে অন আমি তাৰ পিছত 21 নম্বৰ কোৱেশ্চনলৈ আহিছো 21 নম্বৰ কোৱেশ্চন সুধিছে নেপালৰ ৰাজধানী চহৰ কি নেপালৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াত দিছে কাঠমাণ্ডু পেৰিছ লিমা লণ্ডন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কাঠমাণ্ডু হৈছে নেপালৰ ৰাজধানী চহৰ সকলোৱে মনত ৰাখি যাবা আমি তাৰ পিছত আহিছো 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চনটোৰ ৰাজধানীৰ ওপৰতে পেৰুৰ ৰাজধানী চহৰ কি পেৰুৰ ৰাজধানী চহৰখনৰ অপচনৰ কোনটো শুদ্ধ হয় ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি লিমা হৈছে পেৰুৰ ৰাজধানী চহৰ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 23 নম্বৰ কোৱেশ্চনলৈ আহিছো 23 নম্বৰ কোৱেশ্চন সুধিছে ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইউৰো হৈছে ফ্ৰান্সৰ মুদ্ৰাৰ নাম সকলোৱে লিখি যাবা আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে ফিলিপাইনৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পেছো হৈছে ফিলিপাইনৰ মুদ্ৰাৰ নাম আৰু যদি ফিলিপাইনৰ ৰাজধানী চাও ৰাজধানী হৈছে মেনিলা হৈছে ৰাজধানীৰ নাম আৰু মুদ্ৰাৰ নাম হৈছে পেছো এতিয়া হৈছে তাৰ পিছত 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে বাংলাদেশৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াত দিছে ইউৰো টাকা পেছো ডলাৰ এটো সকলোৱে জানিবই চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি টাকা হৈছে বাংলাদেশৰ মুদ্ৰাৰ নাম যদি বাংলাদেশৰ ৰাজধানী চাও ৰাজধানী হ'ব ঢাকা হৈছে বাংলাদেশৰ ৰাজধানীৰ নাম আৰু মুদ্ৰাৰ নাম হৈছে টাকা এইকেইটা আছিল আজিৰ কোৱেশ্চন আজিৰ 25টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা কবা যেহেতু ৰাজধানীৰ ওপৰত কোৱেশ্চনসমূহ বহুতে চাইছে মই আগতো দি আছো গতিকে তোমালোকে কিমানটা ইয়াৰ শুদ্ধ কৰিছা সকলোৱে কমেন্ট কৰি জনাবা কোৱেশ্চনসমূহ আজি কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেচবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰি দিবা আমি এনে ধৰণৰ কোৱেশ্চনসমূহ সদায় লৈ আহো এইকেইদিন আনিব পৰা নাছিলো বিশেষ অসুবিধাৰ বাবে গতিকে এতিয়াৰ পৰা ৰেগুলাৰ কোৱেশ্চনসমূহ লৈ আহিম যেহেতু মাজত এমাহ সময় আছে গতিকে সকলোৱে ক্লাছসমূহ সম্পূৰ্ণকৈ চাব তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ